এইটো শুনিবি তই নিয় ঐ চাওঁ 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 লৈ পেলাওঁ কথা এটা মই ৰখিব নোৱাৰো এতিয়া এই নহয় অ' বিশেষ কথা এটা আছে তই পিনা কি কথা বিশেষ কথা এটা আছে তই পেলা কি কথা কি হ'ল ক এই ক'ত যাম ইমান হেৰি উবা জোবা কৰি আছে যে মই সেই ৰাতি সাঁজটোৰ কাৰণে মাংস অকণমান আনিব যাওঁ অঁ মাংস অকণমান হেৰি নহয় আজি প্ৰায় ভালেমানকেইদিন হ'ল আজি 15 দিন মানে হ'ল নেকি এই ৰহিমহঁতৰ কথা দেখা নাই যে আমাৰ এইফালে আকৌ তই সেইটো কথা ওলালে নাই মই তাৰ কথা নুশুনো মজা সেইটো কথা মই নকৰিবি হেৰি নহয় এই তই তাৰ কথা ক'লত যে ইমান ডাং খাই উঠিলি তাক সেইদিনাখন সেই কথাটো ইমান বুজালো সেই কথাটো নুবুজিছে কেলে সি কি বুজাইছিল তাক তই সেইদিনা গোটেই দেখোন সেই মুছলিম মানুহবিলাকে আমাৰ হিন্দু মানুহবিলাকক একদম পূৰা গুলি লৈ ঠাই ঠাই মাৰি দিলে সেই তোৰ ভুলটো সেইখিনিতে হ'ল সেইকাৰণে তাৰ খং উঠিছে তোৰ ভুলটো তই সেইখিনিতে কৰিলি মুছলিমে মৰা নাই নহয় হিন্দু মানুহবোৰ তেতিয়াহ'লে কোনে মাৰিছে সন্ত্ৰাসবাদীয়েহে মাৰিছে সন্ত্ৰাসবাদীহে মাৰিছে সন্ত্ৰাসবাদী ধৰ্ম নাথাকে নহয় তেহেঁতি কি মুছলিম নহয় নি আৰে মুছলিম হ'ব পাৰে মুছলিম হয় সিহঁতি কিন্তু তোৰ এই সন্ত্ৰাসবাদীটো সন্ত্ৰাসবাদীয়ে তোৰ হিন্দু মুছলিম বুলি কথা নাথাকে নহয় সেইটো মই সেইবোৰ নাজানো সি তাক সেইটো ক'লেও মানে সি মোক তাৰ লগত মোৰ টকাটো কি সেইটো কথালৈ এই বুজি পালোঁ কথাটো তোৰ ভুলটো হ'ল সেইখিনিতে তই তাক যে ক'লি তহঁতৰ বুলি ক'লি যে তহঁতৰ মুছলিম মানুহবোৰে আমাৰ হিন্দু মানুহবোৰ মাৰিছে তহঁতৰ মুছলিম মানুহবোৰে হিন্দু মানুহ বুলি যে ক'লে সেই কথাটোকে তোক বুজাইছিলে তই কথাটো বুজি নাপালি তই মানে পিঙি পেলাই হৈ গুচি আহিলি কিন্তু সেইটো কথা নহয় সন্ত্ৰাসবাদী তাত হিন্দু মুছলিম বুলি কথা নাই তেতিয়া চাচোন আমি দিনে তাতে চা আমি আজি কিমান দিনে একেলগে আমি হিন্দু মুছলিম একেলগে এই ঠাইডোখৰত বাস কৰি আছোঁ নাই আমাৰ ইয়াত কথা শংকৰদেৱৰ উৎসৱ হওক বিহু সন্মিলন হওক তোৰ শিল্পী দিৱস হওক ৰাভা দিৱস সেই অনুষ্ঠানবোৰ সি থাকে নাথাকে যে আমাৰ হিন্দু মানুহৰ লগতে সি থাকে তেতিয়াহ'লে সি আমাক সহায় সাৰথি কৰে আৰু এটা কথা তই পাহৰি গ'ল নেকি এই তোৰ যে ল'ৰাটো যে বেমাৰ হৈছিলে তোৰ ল'ৰাটো বেমাৰ হওঁতে এইটো তেজ দিব লাগে বুলি ক'লত এই সি যে কথাটো গম পাই গৈ পেলাই যে তোৰ ল'ৰাটোক যে তেজ দিছিলেগৈ মনত আছে নাই কথাটো মনত আছে আচ্ছা তাৰপিছত তোৰ তেজ দি পেলাই তোৰ পইচা পাতি তোৰ যোৱা মৰা নাই বুলি ক'লে গোটেইখন বিচাৰি সাৱধি খালি তোক টকা 5,000 সি তোক দি থৈ অহা নাছিলে দিছিলে আচ্ছা আজি 15 দিনমানৰ আগত এই যুদ্ধ লগা আগে সি যে তহঁতৰ ঘৰলৈ আহিছিলে ঐ শুনিবি তোৰ ভাত আছে নি ভাত কেইটামান দেচোন বুলি কৈছিলে যে তোৰ মানুহজনীয়ে ভাত দিলে যে ভাত অকল এওঁলেহে আছে বুলি ক'লে এই দুইটাই যে ভাতখিনি যে ভাগ কৰি পেলাই যে খাইছিলি দুইটাই ভাগ কৰি তেতিয়াহ'লে সেই কথাবোৰ পাহৰি গ'ল নি তোক কোনোবাই সহায় কৰিছিলে সেই বিপদৰ সময়ত এই তেজকণ দিবৰ সময়ত টকা 5,000 সেই পইচা 5,000 তাক তই দিলে তই কাজিলৈকো দিয়া নাই টকা 5,000 নাই দিয়া নহয় তেতিয়াহ'লে সি তোক কৈছিলে নহয় যে তই যেতিয়া পাৱ তেতিয়া দিবি তেতিয়া তই নিজে চিন্তা কৰিছাচোন বাৰু তই সেই কথাটোৰ লগত মিলাই পেলানি এই শংকৰ আজানৰ দেশ বুলি কয় আমাৰ এখন দেশত য'ত নেকি শংকৰ আজানৰ দেশ বুলি কয় আমাৰ ইয়াতে গতিকে আমাৰ হিন্দু মুছলিম চব একেলগে মিলি পেলানি আমি মানে চলি আছোঁ ইয়াতে গতিকে তই সেই কথাটো তই ক'ৰবাত ভাল হ'ল জানো কথাটো মই মহাপাপ এটা কৰি পেলালোঁ নেকি সেইটো কৰি তই ভুল কৰিছ কিন্তু মই বেয়া পাইছোঁ সেই কথাটো কেলৈ বেয়া পাইছা আজি 15-20 দিনে সি ইয়াল নাই সেইদিনাখন সি মোক লগ পালে তোক যে মই ৰখালোঁ সুধিলোঁ সেইদিনা সি খুব দুখ কৰিছে চাচোন তাক একেলগে থাকোঁ ককাই ভাইকতে একেখন কাঁহীতে ভাত খোৱা দি আমি খাওঁ তাৰপিছতো সি মোক ইমান সেইখিনি কথা তেনেকৈ ক'ব লাগে নাই আমিতো লগা নাই আৰু তই কথাটো বুজি নাপালি নহয় তোক যে মই বেয়া হ'ল কথাটো মই কি কৰিম এতিয়া বাৰু যাওঁ নেকি বাৰু তই ফোন কৰিব নালাগে তই এটা কাম কৰিবি তই যেতিয়া পাৱ আজিয়ে পাৱ কাইলৈ পাৱ তই তাৰ ওচৰলৈ যাবি নাই মই আজিয়ে যাম মই আজি মাছ মাংস নাখাওঁ তাৰ ওচৰলৈ আজি গৈ লৈহে এইবোৰ খোৱা বোৱা কথা পিছত পাতিম ঠিক আছে দে তেতিয়াহ'লে তই তেতিয়াহ'লে তাৰ ওচৰৰ পৰা মই মাংস নাখাওঁ আজি মই তাৰ ওচৰৰ পৰা আহিলে যা তেতিয়াহ'লে তই যা আৰু তাক পাৰিলে লৈ আনিবি আজি দেই আমাৰ এসোপা মানে এই আমাৰ ল'ৰা ছোৱালীবোৰে কিছুমান কথা বুজি নোপোৱাৰ কাৰণে এই মানে এনেকুৱা ধৰণৰ মানে এই সমস্যাবোৰ মানে আমাৰ হ'বলৈ পাইছে কথাবোৰ মানে বুজি বাজি নলয় যেতিয়া মুখত দি আহে তাকে কয় সিটো আজি অত দিনৰ পৰা এইখন গাঁৱতে সি ঘূৰি মেলি ফুৰে আহে মেলে আমিবোৰ যাওঁ সিও আহে সি বাৰু এইটো কাম পটকৈ কৰিবলৈ বাৰু হ'ব দে এতিয়া সিও বাৰু বুজি পাব ময়ো তাক বুজাম ই গৈছে নহয় কিবা এটাতো ৰিজাল্ট ওলাব